এতিয়া এখন বজাৰ যিখন হৈছে মামা বজাৰ আৰু এয়া হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাই থৈ যোৱা এখন হ'ল মামা বজাৰ আৰু আমি আহিছোঁ এতিয়া ইয়ালৈ এই সন্ধ্যা সময়ত। এয়া দেখিছে এইখন যিহেতু গোটেই চেগুন গছেৰে ভৰি আছে আৰু বহুতে ধুনীয়া এটা লোকেশ্যন আৰু সেয়েহে আহিলোঁ ইয়াত বজাৰলৈ। আৰু ইয়াত যিহেতু আত্মসহায়ক গোটবিলাকৰ মহিলাসকলৰ কাৰণে এই বজাৰখন খুলি দিছে আৰু মহিলাসকলৰ সুবিধাৰ্থে আৰু বিনামূল্যে এতিয়া খুলি দিছে। আৰু ইয়াত দেখিছে দোকানবিলাক বিভিন্ন ধৰণৰ দোকান আৰু তাত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা গৈছে আৰু বনায়ো আছে। এইফালে এয়া মাংস পুৰি আছে আৰু এয়া বিভিন্ন দোকান আছে আৰু সঁচাই বহুত ধুনীয়া লাগিছে যিহেতু এতিয়া লাইটবোৰো জ্বলি গৈছে আৰু এয়া দেখিছে চেগুন গছৰ মাজে মাজে দোকানবিলাক আৰু এয়া দেখিছে আপোনালোকে আহিব আৰু ইয়াত দেখিব বিভিন্ন ধৰণৰ দোকান আছে। ইয়াৰ ট্ৰেডিশ্যনেল কাপোৰৰ দোকানো আছে। এয়া দেখিছে মই অকণমান দেখুৱাইছোঁ বিভিন্ন কাপোৰ আছে ইয়াত আৰু এইফালে এয়া ফ্ৰুটছৰ জুচৰ দোকান আছে আৰু এইফালে এয়া মণিহাৰীৰ দোকান আছে। আৰু যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলৰ কিবা এটা সুবিধাৰ্থে এনেদৰে দোকানখন খুলি দিছে বজাৰ হিচাপে আৰু সেয়েহে আৰু এয়া দেখিছে বিভিন্ন দোকান আছে আৰু এইফালেও কাপোৰৰ দোকান আছে আৰু খুবেই সুবিধা হৈছে যিহেতু মহিলাসকলৰ উন্নতিৰ কাৰণে এইবিলাক কাম কৰি আছে। আৰু এইফালেও এয়া বনাই আছে অসমীয়া পিঠা পনাও ইয়াত বনাই থকা হৈছে আৰু এয়া আমিও খাবৰ কাৰণে লৈ ল'লোঁ। আৰু সঁচাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল পদক্ষেপ লৈছে মহিলাসকলৰ কাৰণে। আৰু যিহেতু ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আহি উদ্যমিত আঁচনিৰ যি বিতৰণ কৰিছিলে সেইটো সময়তে এই মামা বজাৰখন মুকলি কৰি দিছে মহিলাসকলৰ কাৰণে। আৰু ইয়াত দেখিছে ইমানেই ধুনীয়া লাগিছে এৰিয়াটো আৰু ইয়াত দেখিছে লাইটবিলাকে সঁচাকৈ বেছি ধুনীয়া কৰি ৰাখিছে দিনতকৈ ৰাতি বহুতেই ধুনীয়া লাগিছে আৰু সকলোবিলাক মানুহো আহি আছে। ঠিক আছে, ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।